হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে হোজাই জিলা সমিতিও আজি এই অৱস্থান তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমাৰ বৰ্তমানৰ ডবল ইঞ্জিন চৰকাৰ বিজেপি চৰকাৰখনক আমি এটা কথা কৈ থ'ব খুজিছোঁ যে তেওঁলোকে যিখিনি অসম আৰু অসমীয়াৰ বাবে কৰি আছে এইখিনি কিন্তু এটা অপৰাধ কৰি আছে। আপোনালোকে দেখিছে অসমৰ সম্পদখিনি তেওঁলোকৰ বাবে সম্পদ, কিন্তু অসমৰ সমস্যাখিনি তেওঁলোকৰ বাবে যেন সমস্যা নহয়। গতিকে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা জন্মলগ্নৰে দাবী আছিলে যে অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু লগে লগে একেখিনি সমস্যা সমাধান কৰাৰো চেষ্টা কৰিব লাগে। গতিকে দেখা গৈছে এই অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰখনে হওক এই বানপানী সমস্যাখিনি সমাধান কৰাৰ কোনো তেওঁলোকৰ পৰিকল্পনাই নাই। গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰখনক এটা কথা স্পষ্টভাৱে বাৰ্তা দিব খুজিছোঁ যে তেওঁলোকে অসমৰ সম্পদখিনিক সম্পদ বুলি ভাবে, কিন্তু অসমৰ সমস্যাখিনি সমস্যা বুলি নাভাবে। এতিয়া এইখিনি অতি সোনকালে সমস্যাখিনি তেওঁলোকে সমস্যা হিচাপে ঘোষণা কৰিব লাগে কেন্দ্ৰীয়ভাৱে আৰু তাৰ সমাধানো কৰিব লাগে। আৰু যদি এই কাৰ্যসূচী বা এই যিখিনি আমাৰ দাবী, এই দাবীখিনি যদি পূৰণ নকৰে অনাগত সময়ত কিন্তু আমাৰ এই যি প্ৰতিবাদ আছে এই প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব আৰু জংগী হ'ব। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি কেন্দ্ৰীয় চৰকাৰখনক দাবী জনাইছোঁ যে আমাৰ দাবীটো অনতিপলমে মানি লওক আৰু এই সমস্যাখিনি সমাধান কৰক। আজি আমি এই স্মাৰক পত্ৰখন মাননীয় প্ৰধানমন্ত্ৰীক আমাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে দিম। এই স্মাৰক পত্ৰত আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে অসমৰ সমস্যাখিনি তেওঁলোকে কেন্দ্ৰীয়ভাৱে ঘোষণা কৰিব লাগে যে সমস্যা হিচাপে আৰু সমাধানো কেন্দ্ৰীয়ভাৱে কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি দাবী জনাইছোঁ। হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে হোজাই জিলা সমিতিও আজি এই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমাৰ বৰ্তমানৰ ডবল ইঞ্জিন চৰকাৰ বিজেপি চৰকাৰখনক আমি এটা কথা কৈ থ'ব খুজিছোঁ যে তেওঁলোকে যিখিনি অসম আৰু অসমীয়াৰ বাবে কৰি আছে এইখিনি কিন্তু এটা অপৰাধ কৰি আছে। আপোনালোকে দেখিছে অসমৰ সম্পদখিনি তেওঁলোকৰ বাবে সম্পদ, কিন্তু অসমৰ সমস্যাখিনি তেওঁলোকৰ বাবে যেন সমস্যা নহয়। গতিকে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা জন্মলগ্নৰে দাবী আছিলে যে অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু লগে লগে একেখিনি সমস্যা সমাধান কৰাৰো চেষ্টা কৰিব লাগে। গতিকে দেখা গৈছে এই অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰখনে হওক এই বানপানী সমস্যাখিনি সমাধান কৰাৰ কোনো তেওঁলোকৰ পৰিকল্পনাই নাই। গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰখনক এটা কথা স্পষ্টভাৱে বাৰ্তা দিব খুজিছোঁ যে তেওঁলোকে অসমৰ সম্পদখিনিক সম্পদ বুলি ভাবে, কিন্তু অসমৰ সমস্যাখিনি সমস্যা বুলি নাভাবে। এতিয়া এইখিনি অতি সোনকালে সমস্যাখিনি তেওঁলোকে সমস্যা হিচাপে ঘোষণা কৰিব লাগে কেন্দ্ৰীয়ভাৱে আৰু তাৰ সমাধানো কৰিব লাগে। আৰু যদি এই কাৰ্যসূচী বা এই যিখিনি আমাৰ দাবী, এই দাবীখিনি যদি পূৰণ নকৰে অনাগত সময়ত কিন্তু আমাৰ এই যি প্ৰতিবাদ আছে এই প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব আৰু জংগী হ'ব। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি কেন্দ্ৰীয় চৰকাৰখনক দাবী জনাইছোঁ যে আমাৰ দাবীটো অনতিপলমে মানি লওক আৰু এই সমস্যাখিনি সমাধান কৰক। আজি আমি এই স্মাৰক পত্ৰখন মাননীয় প্ৰধানমন্ত্ৰীক আমাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে দিম। এই স্মাৰক পত্ৰত আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে অসমৰ সমস্যাখিনি তেওঁলোকে কেন্দ্ৰীয়ভাৱে ঘোষণা কৰিব লাগে যে সমস্যা হিচাপে আৰু সমাধানো কেন্দ্ৰীয়ভাৱে কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।